Hello guys, Assalamu alaikum. Welcome to my mini vlog. Kali dadar jurun ase mane mor deoror biar kaile jurun ase tar karone aji moi preparation korim ki loi jam ki bonam hokolobor apnalokor logot share korim mor logot jorito thakibo ekhini moi mane dekham keneke mane first time kori asu teneke jurunor moi eku kora nasilu sabo আপোনালোকে মই কি লৈ যাম কেনেকৈ প্ৰিপাৰেচন কৰিছো সকলোখিনি মই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো বলক ইয়া প্ৰথমে মই মোৰ ৰুম ঠিক কৰিব লৈছো এক্সামৰ কাৰণে একো কৰিব পৰা নাছিলো ইমান লেটেৰা হৈ আছিল সাব ইয়া ঠিক কৰাৰ পিছত মানে দেখাব লৈছো আপোনালোকক এনেকৈ মই ঠিক কৰি ললো এটা ধুনিয়া লাগিছে মই সাফা কৰি কিনে ইয়া মই অলপ পাৰ্লাৰত আহিলো যে ফেচিয়াল অলপ কৰাই লও যেহেতু কাইলে জুৰুন আছে যাব লাগিব ইয়া মোৰ পাৰ্লাৰ মানে আৰ্টিষ্ট জনি ঘৰত আহি গলো ইফালে পেন্ডেলৰ কাম চলি আছে আধা কাম হৈছে তাৰ পিছত মই ঘৰত আহি গলো হুমালো তাৰ পিছত মই পিঠা বনাব লৈছো এখিনি দিকিনে মই ভাবিছো আৰু নাৰিকল চাৰিকল কেইজনমান ছোৱালী আনি লৈছো মানে মাটি আনিছো যে বলক পিঠা চিটা বনাব মোৰ লগত নাৰিকল এইফালে নাৰিকল হেৰি কৰি আছে স্লাই আছে তাৰ পিছত এইফালে তেল পিঠা মানে বনাই আছো হৈ গল ইমান ধুনিয়া হৈছে পিঠা কেইটা তাৰ পিছত এয়া ময়দাৰে কিবা পিঠা বনাব এয়া চাওক ইয়াৰ ভিতৰত নাৰিকল দি কিনে ধুনিয়াকে পিঠা বনাইছে পুৰা বেস্ত আৰু এইবিলাক আকৌ তেলত দি ভাজি লৈছে নাৰিকলৰ বাকলি আৰাই কিনে ধুনিয়াকে মানে এইবিলাক চাপা কৰি কিনে হেৰি কৰিছে তাৰ পিঠা বনোৱা হৈ গল এতিয়া মই আহিলো বজাৰলে অলপ বজাৰ কৰিব লগা আছিল আহি গলো এয়া কেইটামান সুট কিনিব লগা আছিল তাৰ পিছত মোৰো কিছুমান বস্তু কিনিব লগা আছিল আমি বস্তু কিনে পৰ্দাৰ কাপোৰৰ সৈতে কিনি আনিলো এয়া সব কিমান ধুনিয়া লাগিছে পৰ্দাৰ কাপোৰবোৰ সবে পছন্দ কৰিছে ইমান মৰম লগা লাইট পিংক কালাৰ এয়া পিঠা আনি কিনে মই থৈ দিছো মানে এনেকে এইটো পাছিত মানে সজাই লম আৰু মই আজি বানাৰসী শাড়ী আনিছো আপোনালোকক দেখাম বহুত ধুনিয়া সবে মানে পছন্দ কৰিছে সবে কৈছে ইমান ধুনিয়া লাগিছে এইখন শাড়ী মই পিন্ধিম বুলি ভাবিছো বিয়াত এয়া পিঠা পেকিং চলি আছে কুতুব দাদাই পেকিং কৰি আছে এইবোৰ পেকিং হৈ গল এয়া আমি উলালো আৰু নেক্সট দিনাখন জুৰুনৰ দিনাখন আমাৰ আটাইকেইটাকে ইমান মৰম লাগিছে চাব পাৰিছে এয়া কুতুব দাদা আফশানুৰ এয়া আমাৰ মৰমৰ মনু মাহী এইফালে পিছফালতো দৰা আম্মা দৰাৰ লগত মাহী দৰাই হাই বুলি কৈছে মানে আজি জোৰণ লৈ যাম আৰু এইবোৰ বস্তু এতিয়া আমি লৈ গৈ আছো গাড়ীত উঠাবলে মাহী আৰু মই বহুত দূৰ যাব লাগিব আমি তেজপুৰৰ পৰা বাইহাটা চাৰিআলিলৈকে যাম সেইকাৰণে মৰ্নিঙে ওলাই দিছো এয়া মোৰ মিষ্টাৰ এও যাব গোটেইখিনি বস্তু মানে গাড়ীত ভৰোৱা হল মানে বহুত বস্তু লৈছো
দুটা ট্ৰলি লৈছো মানে কাপোৰ চোপৰ সব ল'ব লাগে জোৰোণত এয়া পেকিং কৰা হৈ গ'ল মানুহবোৰে আমাক মানে চাব আহিছে কেনেকা লাগিছে মোক জনাব আপোনালোকে কমেন্টত মই নিজে মানে হাজিছো মেকআপ মই নিজে কৰিছো তাৰ পিছত এয়া ওলাই দিলো এটো দুলাবাৰী হয় ওভাৰব্ৰিজ এয়া ফাইনালি মানে কইনাগৰ পাই গলো আমি জোৰোণ লৈ মানে সকলোৱে মিলি বস্তু কেটা লৈ আহি আছো গোটেইখিনি বস্তু দেখাব পৰা নাই মানে তেনেকে ভিডিও কৰিবলৈ তেনেকে ভাল মানুহ নাই অলপ সব যি পাৰিছো আৰু দেখাইছো সকলোখিনি ৰসম মানে দেখুৱা হোৱা নাই বাৰু আমাক মানুহবোৰ আদৰিবলৈ আহিছে ইমান ভাল লাগিছে এয়া আমি কইনা তাত আহি গলো কইনাক চাব বস্তুখিনি আগতে থৈ দিলো এতিয়া মই কইনাক লগ কৰিব যাম এয়া আমাৰ কইনাক চাব ইমান মৰম লাগিছে মোৰ কাৰণে চাবই নোৱাৰি এয়া চাব মই কইনাক নমাই আনিলো ষ্টেজৰ পৰা সকলোৰে লগত চিনাকি কৰাবলে মানে জোৰোণৰ নিয়মবোৰ ভালকে জনা নাছিলো কিন্তু মোক বুজাই দিছিলে এইবোৰ দি কিনে ছোৱালীক মানে কইনাক কাপোৰ পিন্ধাই দিব লাগে আমি যিবোৰ মানে কাপোৰ লৈছো এজৰ কাপোৰ পিন্ধাই দিব লাগে মানে আমি লোৱা এইবোৰ মানে গিফ্টবোৰ এজনী এজনীকে কইনাক মানে প্ৰথমতে দি দিলো দি কিনে সকলোৱে ফটো উঠিছে এ চাব পাৰিছে মিঠাই যিখিনি আছিলে মানে পিঠা আৰু মিঠাই এইখিনি আমি ইয়াতে দি দিছিলো এইজনী কইনাৰ মা এইফালে পিছত আমি গোটেই কেইজনী একলগ হৈ কিনে মানে কইনাৰ লগত ফটো একপি উঠিলো এইটো পৰ্ব মানে হৈ যোৱাৰ পিছত আমি খোৱা লোৱা কৰিলো চা জলপান খালো ইয়াৰ পিছৰ ভিডিওখিনি মই আপোনালোকক আৰু এটা ব্লগত মানে দেখাম ভালকে ডিটেইলছত দেখাম আজিৰ কাৰণে এইখিনিয়ে বাই বাই মোৰ চেনেলটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ